দেখা গৈছে দিহিং ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু জুবিন ফ্ৰেণ্ড ক্লাবৰ সহযোগত আপোনালোকে খুব সুন্দৰ এটা পদক্ষেপ লৈছে। ৰৈ ৰৈ বিনালে চিনেমাখন আপোনালোকে ৰঙালী ৰূপালী মঞ্চৰ নাহৰকটীয়া যিটো ফিল্ডৰ কিনাৰতে দেখুৱাবলৈ যত্ন কৰিছে ৰাইজক খুব কম খৰচৰ মূল্যত। কি ক'ব এই বিষয়ে? পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আহি পেলাই আজি আমাক এইকণ সুবিধা কৰি দিয়াৰ বাবে। আৰু লগতে মই সকলো নাহৰকটীয়াবাসী ৰাইজকো মই আপোনালোকৰ মাধ্যমেৰে চিনেমাখন উপভোগ কৰিবৰ কাৰণে মই নিমন্ত্ৰণ জনাইছোঁ। কিয়নো আপোনালোকে গম পায় যে বিগত কেইবাবছৰো হৈ গ'ল যিহেতু আমাৰ নাহৰকটীয়াত এটা চিনেমা হল নাছিলে। গতিকে ধৰক ইয়াৰ গোটেইখিনি নাহৰকটীয়া ৰাইজে চিনেমা এখন চাবলৈ, ভাল এখন চিনেমা চাবৰ কাৰণে ধৰক তিনিচুকীয়া হওক বা ডিব্ৰুগড়লৈ ঢাপলি মেলিবলগীয়া হয়। কিন্তু আপোনাৰ চবৰে আচলতে যাবলৈ এনেকৈ সামৰ্থ্য নাথাকে, মানে ইচ্ছা থাকিলেও তেওঁলোকে সামৰ্থ্য নথকাৰ বাবে তেওঁলোকে উপভোগ কৰাৰ পৰা বিৰত থাকে। সেইবাবে আমি ভাবিলোঁ যে নাহৰকটীয়া আমাৰ যিহেতু আমি এটা NGO চলাই আছোঁ দিহিং ফাউণ্ডেশ্যন, আৰু লগতে আমাৰ নাহৰকটীয়াৰ জুবিন গাৰ্গ ফেন ক্লাবৰ সকলো সদস্যৰ লগত আমি আলোচনা কৰিলোঁ যে আমি এনেকুৱা এটা যদি চিনেমা, দাদাৰ চিনেমা যিহেতু দাদাৰ হেক্স প্ৰতিচ্ছবি বুলি কয়, সেইখন যদি আহি পেলাই নাহৰকটীয়াত যদি আমি দেখাব পাৰোঁ, মানুহখিনি যিহেতু ধৰক এটা মনত ভাবি আছিলে বা যি হ'লেও তেওঁলোকে অলপ দুখো প্ৰকাশ কৰি আছিলে যে চিনেমাখন যাতে হেক চিনেমা হিচাপে যে নাহৰকটীয়াত আমি কেইটামান শ্ব' যাতে দেখাব পাৰোঁ। আৰু সেই অনুৰোধ ৰক্ষা কৰি আমি গুৱাহাটীত কথা পাতিলোঁ, আৰু কথা পাতি পেলাই ধৰক অহা নতুন বছৰ 3 জানুৱাৰীৰ পৰা 3, 4, 5, 6 4টি নিশা দুটা শ্ব' হ'ব আমি মুকলি কৰিম। এটা হ'ল পিছবেলা 4টা বজাত, আৰু ব্যৱসায় বন্ধুসকলৰ কাৰণে আমি সুবিধা হোৱাকৈ আমি 8টা বজাত এটা শ্ব' দিছোঁ যাতে সকলো ৰাইজে উপভোগ কৰিব পাৰে। আৰু টিকেটৰ মূল্যটো কিমান থৈছে? টিকেটৰ মূল্যটো আমি 3টা ভাগ কৰিছোঁ। প্ৰথম হ'ল আপোনাৰ 120 টকা, সেইটো আগত আপোনাৰ হ'ব, স্ক্ৰীনৰ অলপ আগত হ'ব। আৰু মাজত আমি ৰাখিছোঁ আপোনাৰ ধৰক 150 টকা এটা মূল্য ৰাখিছোঁ। আৰু লাষ্টত যোনটো আমাৰ এটা বিহু মঞ্চ আমাৰ ওখকৈ যোনটো এটা হেৰি আছে, তাত আমি 250 টকাকৈ এটা নিৰ্ধাৰণ কৰিছোঁ। আৰু যাতে ৰাইজৰ যাতে অসুবিধা নোহোৱাকৈ যাতে সকলোৱে যাতে উপভোগ কৰিব পাৰে চিনেমাখন, তাৰ বাবে আমি নিৰ্ধাৰণটো আমি এইটো এমাউণ্টে কৰিছোঁ। খুব কম মূল্যত। হয়, ঠিক আছে, কৈ দিয়ক। প্ৰথমতে আপোনালোকৰ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে নাহৰকটীয়া দিহিং ফাউণ্ডেশ্যন আৰু নাহৰকটীয়া জুবিন গাৰ্গ ফেন ক্লাবৰ যুটীয়া প্ৰচেষ্টাত আমি নাহৰকটীয়া তথা নাহৰকটীয়া ওচৰে পাঁজৰে অঞ্চলৰ সমূহ ৰাইজৰ সুবিধাৰ্থে আমাৰ জুবিন দাৰ যিখন অন্তিম ছবি ৰৈ ৰৈ বিনালে, আমি সকলো ৰাইজৰ কাৰণে আমি নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত নাহৰকটীয়া ষ্টেডিয়ামৰ খেলপথাৰত আমি অহা ইংৰাজী 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে আয়োজন কৰিছোঁ। সেয়েহে দিহিং ফাউণ্ডেশ্যন আৰু নাহৰকটীয়া জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা সদৌ ৰাইজলৈ উক্ত চিনেমাখন চাবলৈ আহি সকলোৰে পৰিয়ালৰ লোকে আহি চিনেমাখন যাতে উপভোগ কৰক তাৰ সুবিধা কৰি আমি চিনেমাখন আপোনালোকলৈ আমি আনিছোঁ আগবঢ়াই। আপোনালোকে চিনেমাখন চাই আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।